হেল্ল' ষ্টুডেণ্টছ, মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 10 অসমীয়াৰ যিটো পাঠ 2 নম্বৰ কবিতা নাম হ'ল জিকিৰ, লিখিছে আজান ফকীৰ ডাঙৰীয়াই। এই জিকিৰ নামৰ কবিতাটোৰ মই তোমালোকক আজি প্ৰশ্নাৱলীৰ সকলো ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ মই দিব ওলাই আছোঁ আৰু একেবাৰে সহজ সৰল ভাষাত মই লিখিছোঁ। চিন্তা নকৰিবা, মই সকলো প্ৰশ্নৰ কাৰণে দুটা উত্তৰ লিখিছোঁ, এটা ডাঙৰ এটা সৰু। যাক ডাঙৰটো লাগে ডাঙৰটো লিখি ল'বা, যাক সৰুকৈ লাগে সৰুকৈ লিখি ল'বা, তোমালোকৰ ইচ্ছা। ঠিক আছে, আৰু লগতে মই তোমালোকক কৈ দিম কোনবোৰ প্ৰশ্ন পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয় আৰু কোনবোৰ ইমান নহয়। মই তোমালোকক এই গোটেই PDF নোটছখিনি দি দিম। এতিয়া এই ভিডিঅ'ত যে কুৱেশ্যন আনচাৰখিনি দিম, এইখিনিৰ PDF নোটছখিনি দি দিম। লগতে গোটেই অসমীয়া চেপ্টাৰৰ গোটেই অসমীয়াৰ ক্লাছ 10 অসমীয়াৰ PDF নোটছ দিম আৰু লগতে মই তোমালোকক অনলাইন পঢ়াওঁ, সকলো ছাবজেক্টৰ MCQ দিওঁ। ঠিক আছে, সেইবোৰ কেনেকৈ পাবা, ক'ৰ পৰা পাবা, এই ভিডিঅ'ৰ মাজতে মই কৈ দিম। ভিডিঅ'টো শেষৰলৈকে চাই থাকা যিয়ে ইণ্টাৰেষ্টেড আছা। এতিয়া তোমালোকে জিকিৰ কবিতাটো পঢ়িবা, পঢ়াৰ পিছত কবি পৰিচয়খিনি ভালকৈ চাবা এবাৰ। ইয়াৰ পৰা 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে। পাঠবোধটো চাবা এবাৰ। শব্দ অৰ্থ আৰু টোকাখিনিৰ পৰা 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে আৰু আছেও অনুশীলনীত, মানে প্ৰশ্নাৱলীত ইয়াৰ পৰা প্ৰশ্ন আছেও। নেক্সট তোমালোকৰ এই জিকিৰৰ বিষয়ে যে অকণ দিয়া আছে ডেছক্ৰিপশ্যন, এইখিনিও ভালকৈ চাবা। ইয়াৰ পৰাও 1 মাৰ্কৰ কুৱেশ্যন আহি যাব পাৰে। যেনেকৈ তোমাৰ এইটো প্ৰশ্ন আহি যাব পাৰে, জিকিৰ শব্দটোৰ অৰ্থ কি? ইয়াৰ অৰ্থ হ'ল ঘনে ঘনে উচ্চাৰণ কৰা আল্লাহৰ নাম, বাৰম্বাৰ উচ্চাৰণ কৰি উপাসনাত আত্মনিয়োগ কৰা, হয় নাই? গতিকে এনেকুৱা আহি যাব পাৰে, ভালকৈ চাবা। চ' তোমালোকক যদি লাগে এইবোৰৰ পৰা মই 1 নম্বৰীয়া প্ৰশ্নোত্তৰখিনি ওলাই দিওঁ, মোক কমেণ্ট কৰিবা, মই নিশ্চয় ওলাই দিম বেলেগ এটা ভিডিঅ'ত। এতিয়া প্ৰশ্নাৱলীৰ প্ৰশ্নোত্তৰখিনি আমি চাওঁ। 1 নম্বৰতে আছে তোমালোকৰ ভাৱ বিষয়ক। ভাৱ বিষয়কৰ ক, খ, গ তিনিটাই ইম্পৰ্টেণ্ট, গতিকে চাই লোৱা। এইকেইটাত 1 মাৰ্ককৈ আহিব। প্ৰথম প্ৰশ্নটো হ'ল ক নম্বৰ, জিকিৰৰ ৰচক কোন? উত্তৰ লিখিবা, জিকিৰৰ ৰচক হ'ল আজান ফকীৰ। যাক এই ক নম্বৰ উত্তৰটো আৰু সৰুকৈ লাগে, এনেতো সৰুকৈ লিখি দিছোঁ, আৰু যদি সৰুকৈ লিখিব মন আছে কাৰোবাৰ, অকল উত্তৰ লিখি আজান ফকীৰ নামটো লিখি দিলেই হ'ল। ঠিক আছে, চিন্তা নকৰিবা, তোমালোকে গোটেই এনেকৈ কমপ্লিট লাইন লিখিলেও 1 নম্বৰে পাবা, বা এনেকৈ সৰুকৈ লিখিলেও 1 নম্বৰে পাবা, মাৰ্কছ দি দিব। ঠিক আছে, খালি যদি ডাঙৰকৈ এনেকৈ ধুনীয়াকৈ লিখা, তোমালোকৰ মেম বা ছাৰ যোনে কপি চাব সিহঁতে অকণ ইমপ্ৰেছ হয়। গতিকে পাৰিলে ডাঙৰকৈ লিখিবা। আৰু কিছুমানে যদি সৰুকৈ লিখা ন, কিছুমানে অকণ মানে ষ্ট্ৰিক্ট হয় ন বেছি, চ' সিহঁতে হাফমান কাটি দিবও পাৰে। চ' সৰুটো লিখিলে মানে সেইটো মানে অকণ ভয় থাকে, কিন্তু বেছিভাগে দি দিয়ে বাৰু, চিন্তা কৰিব নালাগে। চ' তোমালোকৰ যোনটো ইচ্ছা আছে লিখি ল'বা। খ নম্বৰ, কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে? এতিয়া এইটো উত্তৰ সকলোৱে এনেকৈ লিখিবা, ইয়াতকৈ সৰু কৰিলে নাম্বাৰ নোপোৱা। উত্তৰ লিখিবা, উজনি অসমত প্ৰচলিত বিভিন্ন লোকগীত যেনে টোকাৰী গীত আৰু দেহ বিচাৰৰ গীত আদিৰ সুৰৰ সৈতে জিকিৰৰ সুৰৰ সাদৃশ্য আছে। ঠিক আছে, নেক্সট তোমালোকৰ গ নম্বৰ, জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? উত্তৰ লিখিবা, জিকিৰ শব্দটো আৰবী জিকিৰ শব্দৰ পৰা ওলাইছে। যাক এই গ নম্বৰ উত্তৰটো আৰু সৰুকৈ লাগে, উত্তৰ লিখি অকল জিকিৰ লিখি দাৰি দি দিলেই হ'ল। এতিয়া নেক্সট আমাৰ 2 নম্বৰখিনি আছে। 2 নম্বৰখিনি আমাক কৈছে শব্দবোৰৰ অৰ্থ লিখিব দিছে। ঠিক আছে, তোমালোকৰ ইয়াত আছেই শব্দবোৰৰ অৰ্থ, ইয়াৰ পৰাই চাই লিখিব পৰা, তথাপিও মই দি আছোঁ তোমালোকৰ কাৰণে, লিখি লোৱা। চোৱা, ৰচুল মানে ঈশ্বৰ প্ৰেৰিত পুৰুষ, দেৱদূত, আল্লাহৰ দূত। 3টা অৰ্থ দিছোঁ ইয়াত, দেখিছা? তোমালোকৰ যোনটো ইজি হয়, যোনটো সহজ হয়, সেইটো লিখিলে হ'ল, যিকোনো এটা লিখিলে হ'ল, ইমানবোৰ লিখিব নালাগে। মুমিন মানে বিশ্বাসী মুছলমান, ৰহম মানে দয়া কৰোণা, কুতুব মানে ধ্ৰুৱ নক্ষত্ৰ, বান্দা মানে ভৃত্য দাস। এনেকৈ লিখিলে হ'ল, যিকোনো এটা লিখিলে হ'ল তোমালোকৰ। এতিয়া 2 নম্বৰখিনি হৈ গ'ল। 2 নম্বৰখিনিও বহুত ইম্পৰ্টেণ্ট, পৰীক্ষাত আহি থাকে। 3 নম্বৰ তোমালোকক এটা প্ৰশ্ন দিছে, চোৱা। মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে খালে শলৰ লগত দৰিকাৰ টপালি। উল্লিখিত কবিতাভাগিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা, মানে ব্যাখ্যা কৰিব দিছে আৰু চিম্পল। ঠিক আছে, চ' এইটো অকণ ডাঙৰ হ'ব উত্তৰটো, এয়া চোৱা, দেখিছা? সেইকাৰণে মই 2টা উত্তৰ লিখিছোঁ সেইকাৰণে। এটা এইটো কালাৰ নকৰা উত্তৰ যিটো ডাঙৰ, আৰু এটা এইটো হালধীয়া কালাৰ উত্তৰ যিটো সৰু। যাক সৰুকৈ লাগে এই সৰুটো লিখি ল'বা, আৰু যাক ডাঙৰকৈ লাগে এই ডাঙৰটো লিখি ল'বা। কিন্তু মই 3 নম্বৰ ডাঙৰ উত্তৰটো আৰু সৰু উত্তৰটো দেখুৱাৰ আগত এটা ৱাৰ্ণিং দি দিওঁ যে ডাঙৰ উত্তৰটো লিখিলে তোমালোকে কমপ্লিট মাৰ্কছ পাবা, 1 মাৰ্কো কাটা নাযায়। কিন্তু সৰুটো লিখিলে তোমালোকৰ
মাৰ্ক কাটিব পাৰে ঠিক আছে কাৰণ এইটো সৰু ন যদি ইয়াত 5 আহে ধৰি না 5 দিব কিছুমানে দি দিয়ে বাৰু যদি অকণ ভাল আছে টিচাৰ দি দিব কিন্তু যদি অকণ ষ্ট্ৰিক্ট হয় তেতিয়া নিদিয়ে 5 3 মান দিব পাৰে তাতকৈ বেছি নিদিয়ে চ' কিবা না কিবা মাৰ্কছ পাবে বাৰু সৰুটো লিখিলে কিন্তু ফুল মাৰ্কছ নোপোৱা যদি 5 থাকে বা 4 থাকে ঠিক আছে গতিকে ধ্যান ৰাখিবা যোনে সৰুটো লিখা কিন্তু কিবা না কিবা মাৰ্কছ পাবাই কাৰণ সৰুটো মই সেইসকল ষ্টুডেণ্টৰ কাৰণে দিছোঁ যিয়ে মানে ডাঙৰবোৰ একেবাৰে মুখস্থ কৰিব নোৱাৰা যাতে সৰুবোৰ মুখস্থ কৰি সিহঁতে কিবা না কিবা এটা নাম্বাৰ পাক হয় সেইকাৰণে মই দিছোঁ গতিকে মইতো ক'লোৱেই কি ক'ব লাগে এতিয়া তোমালোকৰ ইচ্ছা যোনটো লিখা লিখি ল'বা ডাঙৰটো লিখা নে সৰুটো লিখা ঠিক আছে এতিয়া প্ৰথমে মই ডাঙৰটো দেখাই দি আছোঁ পিছত মই সৰুটো দেখাই দিম যাকে লাগে লিখি ল'বা আৰু যিহেতু এইটো অকণমান উত্তৰটো ডাঙৰ সেইকাৰণে মই পঢ়ি নিদিওঁ আৰু জাষ্ট দেখাই দি আছোঁ তোমালোকে লিখি লোৱা নহ'লে ভিডিঅ'টো বহুত লং হৈ যাব উত্তৰটো এইখিনিৰ পৰা ষ্টাৰ্ট হৈছে আৰু এই শেষৰলৈকে লিখি লোৱা ঠিক আছে শেষৰলৈকে লিখাৰ পিছত বয়সতৰ পৰা লৈ আল্লাহলৈকে লিখি লোৱা পিছত বিচাৰিৰ পৰা লৈ লাভৰলৈকে লিখি লোৱা আৰু শেষত কৰিবলৈ পৰা লৈ অৰ্থলৈকে লিখি লোৱা এতিয়া তোমালোকে পঢ়ি পেলাই লিখি ল'বা যদি মই পঢ়ি দিব লাগে মোক কমেণ্ট কৰিবা নেক্সট ভিডিঅ'ৰ পৰা মই নিশ্চয় পঢ়ি দিম ঠিক আছে এতিয়া নেক্সট তোমালোকৰ এই সৰু উত্তৰটো এনেকৈ লিখি ল'বা চিম্পল এইখিনিয়ে উত্তৰ বুলি লিখিবা যে মানুহে গোটেই জীৱন অসৎ কাম কৰি শেষত মুক্তি পাবলৈ ভগৱান বা আল্লাহৰ ওচৰত শৰণ ল'লে যে কোনো লাভ নাই তাকেই উক্ত কবিতা ভাষীৰ দ্বাৰা বুজোৱা হৈছে এইখিনি লিখিলেই হৈ যাব এতিয়া নেক্সট 4 নম্বৰ তোমালোকৰ ব্যাখ্যা কৰাখিনি ব্যাখ্যা কৰা ক দিছে পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত এতিয়া এইটো অকল ব্যাখ্যা কৰা বুলি কৈছে যদিও প্ৰসংগ সংগতি দৰ্শা ব্যাখ্যা কৰা বুলি কোৱা নাই তথাপিও আমি তেনেকেই কৰিম যাতে অকণ ভাল হয় উত্তৰটো আমাৰ হয় গতিকে এইটো উত্তৰটো অকণ ডাঙৰ হ'ব এইটো দেখিছা কিমান ডাঙৰ উত্তৰটো আৰু সেইকাৰণে মই দুটা উত্তৰ লিখিছোঁ এইটো কাৰণে এটা সেইটো ডাঙৰ আৰু এটা এইটো হালধীয়া কালাৰ কৰাটো সৰু যাক যোনটো লাগে লিখি ল'বা প্ৰথমে ডাঙৰটো মই দেখাই দিছোঁ পিছত সৰুটো দেখাই দিম ঠিক আছে 4 নম্বৰ ক ডাঙৰ উত্তৰটো প্ৰথমে প্ৰসংগটো লিখি ল'বা যে উক্ত কবিতা ভাষী আমাৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত আজাদ ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাত্ৰীৰ পৰা তুলি দিয়া হৈছে নেক্সট তোমালোকে এইখিনি লিখি ল'বা সংগতিটো ঠিক আছে নেক্সট তোমালোকে ব্যাখ্যাটো লিখিবা ইয়াৰ পৰা ষ্টাৰ্ট কৰিবা এইলৈকে লিখিবা লিখা হোৱাৰ পিছত শক্তিৰ পৰা লৈ অন্তৰলৈকে লিখিবা লিখা হোৱাৰ পিছত আৰতে পৰা লৈ অন্তৰাত্মাকলৈকে লিখিবা লিখা হোৱাৰ পিছত পবিত্ৰৰ পৰা লৈ অৰ্থলৈকে লিখি ল'বা ঠিক আছে যাক ডাঙৰটো লাগে লিখি ল'বা এনেকৈ এতিয়া সৰুটোৰ কাৰণে চিম্পল এই পেৰেগ্ৰাফটো লিখিলে হ'ল তোমালোকে এই সৰু পেৰেগ্ৰাফটো লিখি দিলে হ'ল ইয়াতকৈ ডাঙৰ কৰিব নালাগে অ'কে লিখি ল'বা ভিডিঅ'টো প'জ কৰি ভিডিঅ'টোৰ মাজতে কৈ দি আছোঁ কেনেকৈ মোৰ পৰা অনলাইন পঢ়িব পাৰিবা ইয়াৰ কাৰণে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনটো খুলি ল'বা আৰু তাত থকা প্ৰথম লিংকটোত ক্লিক কৰি YourZYZ আছাম নামৰ মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফ'ল' কৰি দিবা আৰু যি প্ৰশ্ন বা ডাউট থাকে তাত মোক সুধিবা মই নিশ্চয় ৰিপ্লাই দিম নেক্সট এপ লিংকটোত ক্লিক কৰি মোৰ এপ সহায়ক লাৰ্ণিং হাব ডাউনলোড কৰি ল'বা আৰু সেই এপটো কেনেকৈ ডাউনলোড কৰিব লাগে কেনেকৈ ইউজ কৰিব লাগে কেনেকৈ কোৰ্চ ল'ব লাগে কেনেকৈ অনলাইন টিউশ্যন কৰিবা সকলো মই এই এপ টিউটৰিয়েল নামৰ ভিডিঅ'টোত বুজাই দিছোঁ ক্লিক কৰি ভিডিঅ'টো চাই পেলাই বুজি ল'বা কোনোবাই যদি ৰিয়েলি কোৰ্চ ল'বলৈ ইণ্টাৰেষ্টেড আছা তেন্তে সেই কোৰ্চবোৰত মই কি পঢ়াম কি নপঢ়াম কেনেকৈ পঢ়াম কেতিয়া পঢ়াম সকলো ডিটেইলছ মই ইয়াত দি থ'ম গৈ চাব পাৰিবা যেনে মই ইংৰাজীৰ কাৰণে কোৰ্চ লঞ্চ কৰিছোঁ আৰু তাৰ কাৰণে সেই সকলো কোৰ্চৰ ডিটেইলছৰ এটা ভিডিঅ' বনাইছোঁ এই ভিডিঅ'টোত ক্লিক কৰি চাব পাৰিবা বাকীবোৰৰ কাৰণে দিয়া নাই মানে বাকীবোৰ কোৰ্চ লঞ্চ কৰা নাই বাকীবোৰৰ কোৰ্চ লঞ্চ কৰিলে ইয়াত ডিটেইল ভিডিঅ'বোৰ দি দিম মই চাব পাৰিবা ঠিক আছে তোমালোকে যদি এনি প্ৰব্লেম পোৱা কোৰ্চ ল'বৰ কাৰণে বা এপটোত এনি প্ৰব্লেম পোৱা মোক সেই ইনষ্টাগ্ৰাম একাউণ্টটোত মেছেজ কৰিবা মই নিশ্চয় ৰিপ্লাই দিম আৰু তোমালোকৰ যোন ষ্টুডেণ্টে কোৰ্চ ল'বা তাৰ ভিতৰত কিছুমান লাকি ষ্টুডেণ্টছক মই নিজেই ফোন কৰিম আৰু কিছুমান গিফ্ট দিম যেনে মোবাইল ফোন লেপটপ এনেকুৱা কিছুমান গিফ্ট দিম চ' তোমালোকে লাকি হ'ব পাৰা গতিকে কোৰ্চ লঞ্চ কৰিলে কোৰ্চখিনি ল'বা আৰু চিন্তা নকৰিবা কোৰ্চখিনি একেবাৰে মিনিমাম প্ৰাইচ ৰাখিম মই একেবাৰে মিনিমাম যেনেকৈ এবছৰত 600 টকা বা 700 টকা বা 500 টকা তেনেকুৱা ঠিক আছে আৰু কিছুমান ষ্টুডেণ্টে যদি সেইখিনি পইচাও এফৰ্ড কৰিব নোৱাৰা
তেতিয়া মই ইউটিউবত যি ফ্ৰী ভিডিঅ' বনাই থৈছোঁ তোমালোকৰ ক্লাছৰ সেইবোৰ চাব পৰা সেইবোৰৰ লিংক এনেকৈ দিয়া থাকিব চাব পৰা গৈ পেলাই নেক্সট অকণ তলত যাবা তেতিয়া দেখা পাবা মাই ছ'চিয়েল মিডিয়া লিংকছ বুলি দি মোৰ ইনষ্টাগ্ৰাম হোৱাটছআপ ফেচবুক এইবোৰৰ লিংক দি আছে সেইবোৰত গৈ পেলাই মোক ফ'ল' কৰি দিবা ঠিক আছে এতিয়া ষ্টুডেণ্টছ খ নম্বৰটো চোৱা 4 নম্বৰ খ কি কৈছে আমাক মক্কাৰ দুৱাৰত চাহাব তিৰবেনীৰ ঘাট বেহাব নোৱাৰে তাত মায়াই ভেটে বাট এইটোৰ ব্যাখ্যা কৰিব দিছে চ' আকৌ মই দুটা উত্তৰ লিখিছোঁ এটা এইটো কালাৰ নকৰাটো ডাঙৰ আৰু এটা হালধীয়া কালাৰ কৰাটো এইটো সৰু যাক যোনটো লাগে লিখি ল'বা প্ৰথমে ডাঙৰটো মই দেখাই দিছোঁ ঠিক আছে চ' খ নম্বৰ ডাঙৰ উত্তৰটো ষ্টাৰ্ট হৈছে এইখিনি পৰা প্ৰসংগটো লিখি ল'বা এনেকৈ পিছত সংগতিটো লিখি ল'বা পিছত ইয়াৰ পৰা লৈ বিশ্বাসৰলৈকে লিখি ল'বা পিছত কৰা হয় পৰা লৈ ধনলৈকে লিখি ল'বা পিছত সম্পত্তিৰ পৰা লৈ দিয়েলৈকে লিখি ল'বা ঠিক আছে আৰু যোনে সৰুকৈ বিচাৰা সিহঁতে চিম্পল উত্তৰৰ পৰা লৈ কিন্তুলৈকে লিখিবা আৰু সংখ্যাৰ পৰা লৈ কৰিব নোৱাৰেলৈকে লিখি ল'বা এইখিনিলৈকে লিখিলেই হৈ যাব অ'কে এতিয়া গ নম্বৰ প্ৰশ্নটো চোৱা সজাৰ মইনাটিৰ অনেক যুগুটি দেওমাৰি পাৰ হ'লে এৰিলে পিৰিতি এইটো কাৰণে দুটা উত্তৰ লিখিছোঁ মই এটা এইটো ডাঙৰ ব্যাখ্যা কৰাটো আৰু এটা এইটো হালধীয়া কালাৰ কৰাটো সৰু যাক যোনটো লাগে লিখি ল'বা ডাঙৰটো মই দেখাই দি আছোঁ গ নম্বৰটোৰ কাৰণে ছেইম তোমালোকৰ সকলোতে প্ৰসংগটো ছেমেই ঠিক আছে ক খ গ সকলোতে প্ৰসংগ ছেমেই গতিকে এইটো এবাৰ মুখস্থ কৰিলে হৈ যাব গোটেইকেইটাৰ কাৰণে পিছত নেক্সট তোমালোকে এই সংগতিটো লিখি ল'বা পিছত ব্যাখ্যা কৰাৰ এইখিনি লিখি ল'বা একেবাৰে ভুলাইলৈকে গৃহস্থৰ মন ভুলাই পিছত ৰাসেৰ পৰা লৈ মৃত্যুলৈকে লিখি ল'বা আৰু একেলগে পিছত নাথাকেলৈকে লিখি ল'বা ঠিক আছে আৰু যাক সৰুকৈ লাগে চিম্পল ফাৰ্ষ্টে এইখিনি লিখি ল'বা আৰু 2 লাইনমান আছে পিছত মই দেখাই আছোঁ প্ৰথমে এইখিনি লিখি লোৱা ভিডিঅ'টো প'ষ্ট কৰি পিছত এইখিনি লিখি লোৱা অ'কে এতিয়া নেক্সট আছে আমাৰ ভাষা বিষয়ক আমাক কৈছে 1 নম্বৰ সমাৰ্থক শব্দ লিখা মানে একে অৰ্থ বুজা শব্দ লিখিব দিছে আৰু শব্দ অৰ্থ নিচিনা চ' মই লিখি দিছোঁ চোৱা চিনটো মানে স্মৰণ কৰোঁ বা ভাবোঁ চ' মই দুটা লিখি দিছোঁ তোমালোকে যোনটো মানে ইজি পোৱা যোনটো তোমালোকৰ ভাল লাগে সহজ হয় সেইটো মুখস্থ কৰিলে হ'ল এটা লিখিলে হ'ল গতিকে চিনটো মানে স্মৰণ কৰোঁ বা ভাবোঁ যিকোনো এটা লিখিলে হ'ল তেনেকৈ ঘাট মানে বন্দৰ নদীৰ পাৰ প্ৰীতি মানে প্ৰেম প্ৰীতি ভালপোৱা আসমান মানে আকাশ গগন দৰিয়া মানে সাগৰ নদী পিয়াহ মানে তৃষ্ণা চাতক বাট মানে পথ ৰাস্তা আলি ভেল মানে দেহ শৰীৰ কায়া অ'কে চাই লিখি ল'বা এতিয়া তোমালোকৰ এই সমাৰ্থক শব্দকেইটা ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহে আৰু মই ব্যাখ্যা কৰাকেইটাত কোৱাই নাই ন কোনবোৰ ইম্পৰ্টেণ্ট ব্যাখ্যা কৰাকেইটাত তোমালোকৰ ক খ গ ভিতৰত কটো বহুত ইম্পৰ্টেণ্ট বাকী খ আৰু গটো আহে নাহা বুলি নকওঁ কিন্তু কটো বহুত ইম্পৰ্টেণ্ট কটো মষ্ট ইম্পৰ্টেণ্ট বাকীবোৰ চোৱা নোচোৱা কিন্তু কটো চাবাই অগ্নি মৰে পিয়াহত পানী মৰে জাৰত পানী মৰে পিয়াহত উল্টা ক'লোঁ মই পানী মৰে পিয়াহত অগ্নি মৰে জাৰত সুদা ৰচুল লুকাই আছে ভূমিনৰ আঁৰত এইটো বহুত ইম্পৰ্টেণ্ট ভালকৈ চাবা এইটো আৰু নেক্সট তোমালোকৰ ইয়াত গোটেইকেইটা আহে মানে তোমালোকৰ প্ৰশ্নাৱলীৰ গোটেইকেইটা ইম্পৰ্টেণ্ট কিন্তু মই ক'লোৱেই 4 নম্বৰ কটো বেছি ইম্পৰ্টেণ্ট পিছত তোমালোকৰ এই 2 নম্বৰ আৰু 1 নম্বৰকেইটা মষ্ট ইম্পৰ্টেণ্ট ঠিক আছে চ' এইকেইটা বেছিকৈ চাবা বাকী পাৰিলেতো গোটেইকেইটা চাবাই গোটেই ইম্পৰ্টেণ্ট চ' এইখিনি আছিল তোমালোকৰ আজিৰ এই পাঠটোৰ প্ৰশ্ন উত্তৰ নেক্সট পাঠটো মই 65 নেক্সট পাঠটোৰ নাম যদি এই পাঠটোৰ প্ৰশ্ন উত্তৰ লাগে তেন্তে কমেণ্ট কৰা যদি বহুত বেছি কমেণ্ট আহে তেতিয়া মই নিশ্চয় বনাম ঠিক আছে আৰু জল্দি বনাম গতিকে যাক লাগে কমেণ্ট কৰা আৰু এই ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিলে মোৰ ভাল লাগে আৰু তোমালোকৰ কাৰণে এনেকুৱা ভিডিঅ' বনাবলৈ মন যায় যদি ভিডিঅ'টো ভাল লগা নাই তথাপিও কমেণ্টত কৈ দিবা কিয় ভাল লগা নাই যাতে মই গম পাওঁ আৰু নেক্সট টাইমৰ পৰা সেই ভুলটো শুধৰাব পাৰোঁ ঠিক আছে চ' তোমালোকৰ ভাল হ'লে মোৰ ভাল লাগে আজিৰ কাৰণে ইয়াতে ভিডিঅ'টো সামৰি মাৰিছোঁ যদি এই PDF নোটছ লাগে এনেকুৱা যদি PDF নোটছ লাগে মইতো ক'লোৱে কেনেকৈ পাবা গোটেই ক্লাছ 10ৰ অসমীয়াৰ আৰু বাকীবোৰ ছাবজেক্টৰো চ' তোমালোকে চেক আউট কৰিবা ঠিক আছে মোৰ এপটোত আজিৰ কাৰণে বাই ভালকৈ পঢ়া আৰু